মই খুব দম দিছিলোঁ হিমন্ত বিশ্ব শৰ্মা। মোৰ দমটো দেখালে নাই হিমন্তক মই কেনেকৈ দম দিওঁ। মই এনেকৈ আঙুলি পেলাই কয় আপোনাৰ নিচিনা দুই নকৰি অসমীয়া জন্মই হোৱা নাই। মই এবাৰ দম দি থাকোঁতে মই যেতিয়া দম দি আছিলোঁ, মই দম দি থাকোঁতে মোক ক'লে এই তোমাৰ বেছি উৎপাত হৈছে, তোমাৰ বহুত কেছ আছে, আকৌ ঘূৰাই দিম। মই ক'লোঁ ৩৬ বাৰ জেল গৈছোঁ, একবাৰো পুলিচৰ ভিতৰত হোৱা। কাৰণ মই অকল আন্দোলন কৰি জেললৈ গৈছোঁ, কাকো চলিওৱাও নাই, চুৰো কৰা নাই, ডকাইতো কৰা নাই, হয়নে? কিন্তু তুমি ইঞ্জিনিয়াৰ দাসৰ ঘৰত, মই থাকোঁ যে চানমাৰীৰ নিজৰাপাৰৰ দাসৰ ঘৰত, আমাৰ ঘৰৰ পৰা দুঘৰ এৰি দাসৰ ঘৰত আলফাৰ নামত পইচা তুলিবলৈ গৈ পুলিচে যে ধৰিছিলে, তাৰপিছত তোমাক যে চানমাৰী থানালৈ লৈ আহিছিলে, তাৰপিছত যে লকআপত ভৰাইছিলে, তাৰপিছত যে চব কাপোৰ খুলি দিছিলে। আপুনি ব্লেকেট পাইছিল নে নাই? আৰু এটা কথা কৈছিলে, মই আৰু এটা কথা কৈছিলোঁ, সেইটো নকওঁ। মই খালি কাপোৰলৈকেহে কৰোঁ, তাৰ পিছতো নকওঁ। মই ক'লোঁ যে আপোনাক চব খুলি লৈ আপোনাক যে নাম পিটন দিছে, আপোনাৰ মনত আছে না? কোনোবা পৃথিৱীৰ ইতিহাসত কোনোবা চিফ মিনিষ্টাৰক মুখ্যমন্ত্ৰী এজনক MLA এনেকৈ দম দিব পাৰিব নেকি? মোৰ বাহিৰে আৰু তেনেকুৱা MLA অসমত বা পৃথিৱীত কোনো জন্ম হোৱা নাই। মই সেইকাৰণে কেয়াৰ নকৰোঁ, মই কেয়াৰে নকৰোঁ। সেইকাৰণে কৈছোঁ আন কোনেও নোৱাৰে। এইবাৰ চৰকাৰত মোক আহিবলৈ দিয়ক। হিমন্তক মই ইখন থানাৰ পৰা সিখন থানালৈ অনা নিয়া কৰি মোৰ এনেকৈ গাড়ী পকাই দিছে দিছিলে জেলত ভৰাই ভৰাই। হয় নহয়? তাৰ চুলি নহয়, গোটেই গাৰ নোমলৈকে একদম পুৰা পকাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।